নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা এক ব্ৰেকিং নিউজ অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন 27 মাৰ্চত অসমত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 1 এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 6 এপ্ৰিলত অসমত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 2 মে'ত অসমত অনুষ্ঠিত হ'ব ভোট গণনা প্ৰথম পৰ্যায়ত 47টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট আৰু দ্বিতীয় পৰ্যায়ত 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ তৃতীয় পৰ্যায়ত 40টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ 2 মাৰ্চত জাৰি হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা প্ৰথম পৰ্যায়ৰ মনোনয়নৰ শেষ দিন হৈছে 9 মাৰ্চ প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হৈছে 12 মাৰ্চ 12 মাৰ্চত জাৰি কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিন হৈছে 9 মাৰ্চ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হৈছে 12 মাৰ্চ 5 মাৰ্চত জাৰি হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা তৃতীয় পৰ্যায়ৰ মনোনয়নৰ শেষ দিন 19 মাৰ্চ তৃতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হৈছে 22 মাৰ্চ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন 27 মাৰ্চত অসমত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব 1 এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায় আৰু 6 এপ্ৰিলত অসমত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 2 মে'ত অসমত অনুষ্ঠিত হ'ব ভোট গণনা আৰু প্ৰথম পৰ্যায়ত 47টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ত হ'ব 39টা সমষ্টিত আৰু তৃতীয় পৰ্যায়ত হ'ব 40টা সমষ্টিত ভোট 2 মাৰ্চত জাৰি হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা প্ৰথম পৰ্যায়ৰ মনোনয়নৰ শেষ দিন হৈছে 9 মাৰ্চ প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন 12 মাৰ্চত জাৰি হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিন 9 মাৰ্চ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হৈছে 12 মাৰ্চ 5 মাৰ্চত জাৰি হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা আৰু তৃতীয় পৰ্যায়ৰ মনোনয়নৰ শেষ দিন হৈছে 19 মাৰ্চ তৃতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন 22 মাৰ্চ প্ৰথম পৰ্যায়ত 47টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ সমষ্টিকেইটা হৈছে ঢেকিয়াজুলি বৰচলা তেজপুৰ ৰঙাপৰা চতিয়া বিশ্বনাথ বিহালী গহপুৰ বিহপুৰীয়া ঢিং বটৰডবা ৰূপহীহাট চামগুৰি কলিয়াবৰ বোকাখাট সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁও যোৰহাট টিয়ক তিতাবৰ মৰিয়নি আমগুৰি থাউৰা শিৱসাগৰ নাজিৰা মাহমৰা সোণাৰী মৰাণ ডিব্ৰুগড় লাহোৱাল দুলিয়াজান টিংখাং নাহৰকটীয়া তিনিচুকীয়া ডিগবৈ মাৰ্ঘেৰিটা মাজুলী নাওবৈচা লখিমপুৰ ঢকুৱাখানা ধেমাজি জোনাই চাবুৱা ডুমডুমা আৰু শদিয়া ইফালে দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টি হৈছে ৰাতাবাৰী পাথাৰকান্দি উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ বদৰপুৰ হাইলাকান্দি কাটলিচেৰা আগলাপুৰ শিলচৰ সোনাই ধলাই উদৰবন্দ লখিমপুৰ বৰখলা কাটিগড়া হাফলং বোকাজান হাওৰাঘাট ডিফু বৈঠালাংছু কমলপুৰ ৰঙিয়া নলবাৰী পানেৰী উদালগুৰি মাজবাট কলাইগাঁও চিপাজাৰ মঙলদৈ দলগাঁও জাগিৰোড মৰিগাঁও লাহৰীহাট ৰহা নগাঁও বৰহমপুৰ যমুনামুখ হোজাই আৰু লামডিং আৰু তৃতীয় পৰ্যায়ত 40টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু সেই সমষ্টিকেইটা হৈছে মানকাছাৰ দক্ষিণ শালমৰা ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বিলাচীপাৰা পশ্চিম বিলাচীপাৰা পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা পূব পশ্চিম জলেশ্বৰ গোসাইগাঁও কোকৰাঝাৰ পূব চিডলি বিজনী সৰভোগ ভৱানীপুৰ তামোলপুৰ বৰমা চপাইগুৰি বঙাইগাঁও উত্তৰ অভয়াপুৰী দক্ষিণ অভয়াপুৰী পাটাচাৰাকুছি বৰপেটা জনিয়া বাগবৰ সৰুক্ষেত্ৰী চেঙা ধৰ্মপুৰ দুধনৈ বকু ছয়গাঁও পলাশবাৰী হাজো বৰক্ষেত্ৰী জালুকবাৰী দিছপুৰ পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী পুনৰ কৈছো প্ৰথম পৰ্যায়ত 47টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ সমষ্টিকেইটা হৈছে ঢেকিয়াজুলি বৰচলা তেজপুৰ ৰঙাপৰা চতিয়া বিশ্বনাথ বিহালী গহপুৰ বিহপুৰীয়া ঢিং বটদ্ৰৱা ৰূপহীহাট চামগুৰি কলিয়াবৰ বোকাখাট সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁও যোৰহাট টিয়ক তিতাবৰ মৰিয়নি আমগুৰি থাউৰা শিৱসাগৰ নাজিৰা মাহমৰা সোণাৰী মৰাণ ডিব্ৰুগড় লাহোৱাল দুলিয়াজান টিংখাং নাহৰকটীয়া তিনিচুকীয়া ডিগবৈ মাৰ্ঘেৰিটা মাজুলী নাওবৈচা লখিমপুৰ ঢকুৱাখানা ধেমাজি জোনাই চাবুৱা ডুমডুমা আৰু শদিয়া
ইফালে দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টি হৈছে ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোনাই, ঢালাই, উদৰবন, লখিমপুৰ, বৰখলা, কাটিগড়া, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাংছু, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও, চিপাঝাৰ, মঙলদৈ, দলগাঁও, জাগিৰোড, মৰিগাঁও, লাহৰীঘাট, ৰহা, নগাঁও, বৰহমপুৰ, যমুনামুখ, হোজাই আৰু লামডিং। তৃতীয় পৰ্যায়ত 40টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আৰু সেই সমষ্টিকেইটা হৈছে মানকাছাৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাচীপাৰা, পশ্চিম বিলাচীপাৰা, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিডলি, বিজনী, সৰভোগ, ভৱানীপুৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, পাটাচাকুচি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ, দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, বৰক্ষেত্ৰী, জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী। I'll start with Assam General Assembly Elections 2021. Elections shall be held in 3 phases. First phase, issue of notification, 2nd March. First phase, 47 assembly constituencies, issue of notification, 2nd March. Last date of nomination, 9th March. Scrutiny of nomination, 10th March. Last date of withdrawal of candidature, 12th March. Date of poll, 27th March. Date of counting, 2nd May. I shall not read 2nd May again and again because that is the date of counting is same for all the elections. Am I clear? Can I go to the next? Assam second phase, 39 constituencies. Issue of notification, 5th March. Last date of nomination, 12th March. Last date of withdrawal of candidature, 17th March. Date of poll, 1st April. If it is clear, I can go to next. It's clear? Yes, clear. We can even read out the names of assembly constituencies, but that is going to be available to you, right? Assam third phase, final phase, 40 assembly constituencies. Issue of notification, 12th March. Last date of nominations, 19th March. Scrutiny of nominations, 20th March. Last date of withdrawal of candidature, 22nd March. Date of poll, 6th April. ইফালে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। আয়োগে ইতিমধ্যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতি সম্পূৰ্ণৰূপে সাজু আছে নিৰ্বাচনৰ কাৰণে। যদি 7 দিন পিছতো যদি নিৰ্বাচন হয় তথাপি ভাৰতীয় জনতা পাৰ্টী সাজু। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে 4 লাখ পৃষ্ঠা প্ৰমুখ নিযুক্তি দি প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ পৃষ্ঠা প্ৰমুখ সন্মিলন কৰাৰ উপৰিও যোৱা 23 তাৰিখৰ পৰা অহা 1 তাৰিখলৈ আমাৰ 4 লাখ পৃষ্ঠা প্ৰমুখে মানুহৰ ঘৰে ঘৰে গৈ পেলাই আশীৰ্বাদ বিচাৰিব আৰু সেই সময়ত হাতত এখন চৰকাৰৰ খতিয়ান, অসম চৰকাৰৰ সফলতাৰ খতিয়ান আমি ৰাইজৰ হাতত তুলি দিছোঁ আৰু 67 লাখ পৰিয়ালকে এনেকুৱা খতিয়ান তুলি দিম। ৰাইজে সেইখন পঢ়ি আগন্তুক দিনত মই ভাবোঁ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিব, মিত্ৰদলক আশীৰ্বাদ দিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আগন্তুক দিনত চৰকাৰ নিশ্চিতভাৱে হ'ব। ৰাজ্যিক বিজেপিৰ পিছত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰো প্ৰতিক্ৰিয়া।
ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত ৰাজ্যিক বিজেপিৰ প্ৰতিক্ৰিয়া আমি শুনিবলৈ পালোঁ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 1 এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, 6 এপ্ৰিলত অসমত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 2 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। 27 মাৰ্চত অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, 1 এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 6 এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ঘূৰি আহিছোঁ বাতৰি মাজলৈ। নিৰ্বাচনৰ দিন ঘোষণাৰ দিনাই গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱ। বৰঝাৰ বিমানবন্দৰত তেজস্বী যাদৱক আদৰণি জনালে দলীয় কৰ্মী, AIDF তথা আন দলৰ কৰ্মীয়ে। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে সুধাকণ্ঠৰ সমাধিলৈ ৰাওনা হয় ৰাষ্ট্ৰীয় নেতাগৰাকী। নিশাটো হোটেল তাজত কটাই কাইলৈ দলীয় সভাত অংশগ্ৰহণ কৰিব যাদৱে আৰু তাৰ পিছতে মহাজোঁট বন্ধনৰ নেতৃত্বৰে আলোচনাত মিলিত হ'ব RJDৰ সভাপতিগৰাকী। বৈঠকৰ পিছতে সংবাদ মেলো সম্বোধন কৰিব যাদৱে। क्या बोलेंगे सर प्रॉब्लम के बारे में बताइए। देखिए, आज जो है चुनाव की घोषणा कर दी गई है, आचार संहिता आज से लागू हुई है। हम लोग अपनी पूरी ताकत से जो हमारी विचारधारा है कम्युनल फोर्सेस को कहीं ना कहीं से जिस प्रकार से सत्ता में आने का प्रयास कर रही है उनको सत्ता में आने से रोकने का काम करें। तो अभी कल हमारी जो बैठक है चुनाव को लेकर के, जो गठबंधन है कांग्रेस पार्टी के लोगों से भी हमारी बातचीत होगी और बदरुद्दीन साहब जी की जो पार्टी है अजमल साहब की, उनसे भी हमारी कल मुलाकात है। मुलाकात करने के बाद प्रेस कॉन्फ्रेंस करके बाकी की बात जो है वो बताई जाएगी। আউল লাগিব নেকি বিজেপিৰ 100+ অংকত ভংগ হ'ব পাৰে নেকি ৰাভা হাছঙৰ বিজেপিৰ মিত্ৰতা ভংগ কৰি 7টাকৈ সমষ্টিত নিজাববীয়াকৈ নিৰ্বাচন খেলি বিজেপিৰ অংকত আউল লগোৱাৰ হুংকাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ। আউল লাগিব নেকি বিজেপিৰ 100+ৰ অংকত ভংগ হ'ব পাৰে ৰাভা হাছঙৰে মিত্ৰতা। ৰাভা হাছঙে মিত্ৰতা ভংগ কৰি নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ হুংকাৰ। ৰাজ্যৰ 7টাকৈ সমষ্টি বিজেপিৰ অংকত আউল লগোৱাৰ হুংকাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ। রাভা হাছং সাহিত্য পরিষদখনক যেটা রাভা হাছং সাহিত্য পরিষদখনক ষষ্ঠটি অন্তর্ভুক্ত করার যে পরিস্থিতি দিয়েছিল বা সাংবিধানিক ব্যবস্থা যে পরিস্থিতি দিয়েছিল সেই পরিস্থিতিটো আজি রাভা কি কয় বিজেপি সরকারখনে মানে 5 বছরে কোনো মানে আমাক কামটো মানে কৰি নকৰিলে। গতিকে তাৰ কাৰণে আমি আহি থকা দিনবোৰ যদি চৰকাৰখনে যদি আমাৰ সমস্যা যদি সমাধান নকৰে তেতিয়াহ'লে আহি থকা যে নিৰ্বাচন, এই নিৰ্বাচনত আমি নিশ্চয় এটা মানে বিকল্প চিন্তা কৰিবৰ কাৰণে বাধ্য হ'ম। ৰাভা জাতীয় সংগঠন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক 2016 চনতে দিছিল বহু প্ৰতিশ্ৰুতি। বিশেষকৈ ষষ্ঠ অনুসূচীৰ প্ৰতিশ্ৰুতি পূৰণ নহল আজিও। ৰাজ্যিক কেবিনেটত গৃহীত হৈ থকা ষষ্ঠ অনুসূচীৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে আজিও প্ৰেৰণ কৰা নাই কেন্দ্ৰলৈ। এই কাৰ্যত ক্ষোভিত হৈ বিজেপিৰ দখলত থকা দুধনৈ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ। ষষ্ঠ অনুসূচীৰ মূল দাবী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত হুংকাৰ প্ৰধান নিখিল ৰাভা ছাত্ৰ সন্থাকে ধৰি ষষ্ঠ অনুসূচী দাবী সমিতিৰো। অধিসূচনা জাৰি কৰিবলৈ বেছিদিন যিহেতু নাই, এইকেইদিনতে যদি আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ যদি তেওঁলোকে দৃষ্টিভংগীটো পৰিৱৰ্তন নকৰি মানে আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ যদি তেওঁলোকে পালন নকৰে, নিশ্চয়কৈ 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰাভা জাতীয় সংগঠনৰ লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আমি বিকল্প শক্তিৰ কথা চিন্তা চৰ্চা কৰিব লাগিব। দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাভা জনগোষ্ঠীৰ সমস্যাসমূহ সমস্যা হৈয়ে ৰব। এতিয়া প্ৰশ্ন হ'ল ৰাভা হাছঙত নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিৰ 100+ৰ মিছনত লাগিব নেকি আউল? দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।
ডিব্ৰুগড়ত শিল্পী বিপিন চাওডাঙক নিষিদ্ধ জিলা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় আছুৰ অনুষ্ঠানত বিপিন চাওডাঙক সংগীত পৰিৱেশনত নিষেধাজ্ঞা লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰাৰ অভিযোগ দুলীয়াজান অধিৱেশন সন্দৰ্ভতো ভুৱা মন্তব্য কৰাৰ অভিযোগ বিপিন চাওডাঙক কঠোৰ সকিয়নি দিছে ডিব্ৰুগড় আছুৱে কাৰ পৰা আহি এজন সংগীত শিল্পীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লগতে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনক লৈ কিছু বিৰূপ মন্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ আমি আগতেও দেখিছিলোঁ যিগৰাকী শিল্পী বিপিন চাওডাঙৰ কথা বৰ্তমান কৈ থকা হৈছে তেওঁ আগতেও বিজেপিৰ সভায় সমিতিয়ে যোৱাৰ ফটো ওলাইছিলে আৰু তাৰ পৰৱৰ্তী সময়ত যোৱা কেইটামান দিনৰ আগত তেওঁ বিজেপিক তৈলমৰ্দন কৰিবলৈ গৈ নিৰ্বাচনী প্ৰচাৰত সহায় কৰিবলৈ গৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ গাত তেওঁলোকৰ পোছাকত সদৌ অসম ছাত্ৰ সন্থাৰ পোছাকত কালিমা সানিবৰ বাবে তেওঁ চেষ্টা কৰিছে এই কথাটো আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ধিক্কাৰ প্ৰদান কৰিছোঁ ইতিমধ্যে আমি প্ৰত্যাহ্বান জনাই কৈছোঁ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই যে তেওঁ যিখিনি মন্তব্য ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনক লৈ সেইখিনিক লৈ আমি ইতিমধ্যে প্ৰত্যাহ্বান জনাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে সভাপতিৰ সাধাৰণ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছে সাধাৰণ সম্পাদক পদত জয়ী হৈছে পাৰ্শ্ব পাটগিৰি সভাপতি পদত জয় লাভ কৰে উল্লাহ উদ্দীপ্ত বৰাৰ 14টা পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল 32 গৰাকী প্ৰাৰ্থীয়ে উখল মাখল হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় চহৰ সকলোৱে যি উদ্যম আৰু ছাপোৰ্ট পাইছোঁ সেইকাৰণে বহুত বহুত ধন্যবাদ সকলোকে আমাৰ যিটো কাৰ্যকাল হ'ব স্নাতকোত্তৰ ছাত্ৰৰ কাৰ্যকালটো বহুত কম হ'ব কাৰণ কৰোণা মহামাৰীৰ কাৰণে পিছুৱাই গৈছে আমাৰ ইলেকশ্যনটো কিন্তু কম সময়ত যিমান গুৰুত্বপূৰ্ণ যিখিনি কাম কৰিবলৈ পাৰোঁ চেষ্টা কৰিম মই আমাৰ গাৰ্লছ হোষ্টেলৰ সমস্যা আছে লাইব্ৰেৰী সমস্যাৰ পৰা আমাৰ প্লেচমেণ্ট চেলৰ কথা আছে এইখিনি যিখিনি পাৰোঁ বা বাছ সেৱাৰ কথা এইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে সময় হৈছে নৈশ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ